Hello students, আজি আমি পঢ়িম straight line. Class 12 এটা important chapter হয় straight line. Straight line আমি 3 dimensionত পঢ়িম. 9 10ত আমি পাইছিলো straight line in 2 dimensionত. General equation টো আছিল straight line or ax plus by plus c equal to 0. ইয়াত a আৰু b constant, c constant আৰু x আৰু y variable. এতিয়া আমি 3 dimensionত পঢ়িম স্পেচত equation of a straight line passing through a given point and parallel to a given vector. এনেকুৱা এটা straight lineৰ equation লাগে যি এটা পইণ্টৰ মাজেৰে যায় আৰু এটা given vectorৰ parallel হয়. ধৰি লোৱা পইণ্টটো p, এইটো হৈছে fixed point. ইয়াৰ মাজেৰে এডাল straight line গৈছে যি ভেক্টৰ b ৰ parallel. p টো fixed point আৰু b টো হৈছে given vector. ধৰি লোৱা p ৰ position vector a with respect to origin. এতিয়া ইকুৱেশ্যনটো উলিয়াবলৈ হ'লে এই straight line ডালৰ ইকুৱেশ্যনটো উলিয়াবলৈ আমাক এটা ভেৰিয়েবল লাগিব. ভেৰিয়েবল ভেক্টৰটো আমি r বুলি ধৰি লৈছো. ধৰি লোৱা m এটা পইণ্ট যাৰ পজিশন ভেক্টৰ হৈছে r. এতিয়া ইকুৱেশ্যনটো হ'ব r ইকুৱেল টু a প্লাছ লেমডা b. ইয়াত a টো হৈছে তোমাৰ পজিশন ভেক্টৰ অফ পইণ্ট p আৰু b টো হৈছে গিভেন ভেক্টৰ. এইটো গিভেন পইণ্টটোৰ পজিশন আৰু গিভেন ভেক্টৰ. এইটো লেমডা, লেমডাটো হৈছে এটা স্কেলাৰ. এইটো হৈছে তোমাৰ ভেক্টৰ ইকুৱেশ্যন. নেক্সট আমি চাম কাৰ্টেছিয়ান ইকুৱেশ্যন. কাৰ্টেছিয়ান ইকুৱেশ্যনটো কি হ'ব? So point P ৰ কোঅৰ্ডিনেট টো দিয়া আছে x1 y1 আৰু z1. এটো হৈছে গিভেন পইণ্ট আৰু তাৰ ডাইৰেকশন ৰেশিও হৈছে a b আৰু c. এতিয়া ইকুৱেশ্যনটো হ'ব x - x1 equal to y - y1 equal to z - z1. এইখিনি হৈছে কাৰ্টেছিয়ান ইকুৱেশ্যন. যেতিয়া পইণ্টটো দিয়া থাকিব আৰু তাৰ ডাইৰেকশন ৰেশিওটো দিয়া থাকিব তেতিয়া কাৰ্টেছিয়ান ইকুৱেশ্যনটো হ'ব x - x1 divided by a equal to y - y1 divided by b equal to z - z1 divided by c. ঠিক আছে? নেক্সট আমি এটা ডিফাৰেণ্ট ফৰ্ম চাম. straight line passing through two points. দুটা পইণ্ট যদি দিয়া থাকে তাৰ মাজেৰে যোৱা straight line ডালৰ ইকুৱেশ্যন কি হ'ব? ফাৰ্ষ্ট আমি চাম ভেক্টৰ ফৰ্মটো. ভেক্টৰ ফৰ্মত ইকুৱেশ্যনটো কি হ'ব? ভেক্টৰ ফৰ্মটো হ'বৰ কাৰণে ধৰি লোৱা দুটা পইণ্ট দিয়া আছে a আৰু b. a ৰ পজিশন ভেক্টৰ আমি a বুলি ধৰিছো, b ৰ পজিশন ভেক্টৰ b বুলি ধৰিছো. এটা ৰেন্ডম পইণ্ট লৈছো p যাৰ পজিশন ভেক্টৰ হৈছে r. তেতিয়া ইকুৱেশ্যনটো হ'ব r is equal to a plus lambda b minus a. b minus a টো কেনেকৈ হ'ল? a পাৰ্টটো এটা ট্ৰাইংগল. এইটো a ভেক্টৰ, এইটো b ভেক্টৰ আৰু এইটো ab. c ভেক্টৰ. ট্ৰাইংগল ল মতে কি হ'ব? a plus c is equal to b হ'ব. আমাক c টো লাগে, c টো কি হ'ব? b minus a. so a plus lambda into b minus a, a পাৰ্টটো b minus a. এইটো হৈছে ভেক্টৰ ফৰ্ম. যেতিয়া এটা ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন উলিয়াব দিয়ে আৰু পইণ্ট দুটা দিয়া থাকে, দুটা পইণ্টৰ পজিশন ভেক্টৰ যদি দিয়া থাকে তেতিয়া ভেক্টৰ ইকুৱেশ্যনটো হ'ব r equal to a plus lambda b minus a. এইটো হৈছে এটা পইণ্ট আৰু এটা ভেক্টৰৰ পেৰেলেল দিয়া থাকিলে. এইটো হৈছে কাৰ্টেছিয়ান ফৰ্ম, এটা পইণ্ট আৰু তাৰ ডাইৰেকশন ৰেশিও দিয়া থাকিলে. আৰু এইটো হৈছে দুটা পইণ্ট দিয়া থাকিলে তাৰ ভেক্টৰ ইকুৱেশ্যনটো. নেক্সট আমি চাম কাৰ্টেছিয়ান ফৰ্মটো কি হ'ব. চ' কাৰ্টেছিয়ান ফৰ্মৰ কাৰণে গিভেন পইণ্ট দুটা আছে a আৰু b. a ৰ কোঅৰ্ডিনেট দিয়া আছে x1 y1 z1 আৰু b ৰ কোঅৰ্ডিনেট দিয়া আছে x2 y2 z2. তেতিয়া ইকুৱেশ্যনটো কি হ'ব? x - x1 divided by x2 minus x1 equal y minus y1 divided by y2 minus y1. Third equal to z minus z1 equal to z2 minus z
1 দুটা পইণ্ট দিয়া আছে তেতিয়া ইয়াৰ কাৰ্টেছিয়ান ইকুৱেশ্যনটো x1 y1 z1 এই প্যাটাৰ্ণটো সেম ফলো কৰিব লাগিব মই যদি ইয়াত x2 লওঁ গুটেকেইটাত y2 আৰু z2 ল'ব লাগিব বা তলৰ প্যাটাৰ্ণটো x2 - x1 লৈছো সো গুটেকেইটাতে y2 - y1 z2 - z1 ল'ব লাগিব প্যাটাৰ্ণটো সেম ফলো কৰিব লাগিব এক্সাম্পল এটা চাওঁ find the Cartesian and vector equation of a line passing through the point -1 0 2 and 3 4 6 এটা কাৰ্টেছিয়ান ইকুৱেশ্যনটো ডাইৰেক্টলি বহাই দিলে হ'ল আমি এটা পইণ্টক x1 y1 z1 আনটো পইণ্ট x2 y2 z2 ধৰি লৈছো x - x1 x minus of -1 y x2 - x1 3 minus of -1 equal y minus 0 y12 আৰু 4 minus 0 next z minus 2 2 to কৰ পৰা আহিল z1 to 2 আৰু 6 minus 2 এটো হৈছে কাৰ্টেছিয়ান ইকুৱেশ্যন এতিয়া ভেক্টৰ ইকুৱেশ্যনটো কি হ'ব ভেক্টৰ ইকুৱেশ্যনটো কি আছিল r equal to a plus lambda b minus a r equal to a plus lambda b minus a এটো হৈছে এটা পইণ্ট ধৰি ললো b আৰু আনটো পইণ্ট এক যদি আমি ভেক্টৰ ফৰ্মত লিখো কি হ'ব -1i plus 2k কাৰণ ইয়াত z2 হৈছে 0 হৈ যাব কাৰণ ইয়াৰ y কোঅৰ্ডিনেট 0 b পইণ্টটো কি হ'ব b পইণ্টৰ কাৰণে 3 4 6 3i plus 4j plus 6k কোঅৰ্ডিনেটটো কাৰ্টেছিয়ান ফৰ্মত দি আছে ইয়াক যদি ভেক্টৰ ফৰ্মত লিখো ijk লগাই দিলে হ'ল x কোঅৰ্ডিনেটত i y কোঅৰ্ডিনেটত j আৰু z কোঅৰ্ডিনেটত k এতিয়া নেক্সট আমাক কি লাগিব b - a ভেক্টৰ b minus ভেক্টৰ a 3 minus of minus i 4i 4 minus 0 j নাই 4 6 minus 2 4 ভ্যালুটো যদি বহাই দিও ভেক্টৰ ইকুৱেশ্যনত a এর ভ্যালুটো ইয়াত বহাই দিছো a ভেক্টৰ প্লাস lambda into b minus a এর ভ্যালুটো বহাই দিছো তেনেকে ফৰ্মুলাটো ডাইৰেক্টলি বহাই দিলে হ'ল আগতে আমি 2D ত পাইছিলো ষ্ট্ৰেইট লাইনৰ ক্লাস 11 তো পাইছা ষ্ট্ৰেইট লাইন এতিয়া ক্লাস 12 ত এটো 3D ত থাকিব z কোঅৰ্ডিনেটটো আহি যাব এইখিনি হৈছে ষ্ট্ৰেইট লাইনৰ বেসিক কথা ঠিক আছে বাৰু থ্যাংক ইউ